নমস্কাৰ, মই নৱজ্যোতি বৰা, গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ স্নাতক। আজি গ্ৰন্থাগাৰ সম্পৰ্কীয় কথা বতৰা পাতিবৰ বাবে আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি সকলোৱে গ্ৰন্থাগাৰ বুলি ক'লে নিশ্চয়কৈ জানো, ইংৰাজীত যাক লাইব্ৰেৰী বুলি কোৱা হয় বা আমি পুথিভঁৰাল বুলি কওঁ। গ্ৰন্থাগাৰ বা পুথিভঁৰাল মানে কি সেয়া আমি বিশদভাৱে আলোচনা নকৰিলেও হ'ব। আমি সকলোৱে জানো যে গ্ৰন্থাগাৰ মানে হৈছে সাধাৰণ অৰ্থত এটা ঘৰ, যিটো ঘৰত কিতাপ পত্ৰ, তথ্য আদি সংগ্ৰহ হৈ থাকে আৰু সেই কিতাপ পত্ৰৰ দ্বাৰা সাধাৰণ জনতা বা ছাত্ৰ ছাত্ৰী উপকৃত হয়। আমি সাধাৰণতে গ্ৰন্থাগাৰ বুলি ক'লে তাকে বুজোঁ। আমি সকলোৱে এই কথা জানো যে এজন ছাত্ৰ বা ছাত্ৰীৰ বা এজন ব্যক্তিৰ শৈক্ষিক সফলতাৰ উপৰিও জীৱন আৰু জগত সম্পৰ্কে দৃষ্টিভংগী পোষণ কৰিব পৰা কিতাপ পত্ৰবিলাক বা অন্যান্য সা সুবিধাবিলাক আমি বা তথ্য পাতি বা আনে কি কৰিছিল সেইবিলাক জানিবৰ বাবে আমি সকলোৱে গ্ৰন্থাগাৰৰ সহায় ল'বলগীয়া হয়। কাৰণ গ্ৰন্থাগাৰতেই লিপিবদ্ধ হৈ থাকে বহু হাজাৰ বছৰীয়া তথ্য। এতিয়া কথাটো হ'ল যে বিদ্যালয়বিলাকত গ্ৰন্থাগাৰ যিটো শিক্ষা, সেই শিক্ষাটো কিয় বাধ্যতামূলক কৰিব লাগে? তাৰ কেইটামান আমি যদি দিশ চাওঁ তেতিয়াহ'লে আমি লক্ষ্য কৰিব লাগিব যে গ্ৰন্থাগাৰবিলাকত ভিন্ন ৰুচিৰ গ্ৰন্থৰ সংগ্ৰহ হৈ থাকে। মানে কোনোবা এজনে ধৰক সাধু ভাল পালে সাধু কিতাপ পোৱা থাকিব, কোনোবা এজনে গল্প কিতাপ ভাল পালে গল্পৰ কিতাপ থাকিব, কোনোবা এজনে প্ৰবন্ধ পঢ়ি ভাল পায় প্ৰবন্ধৰ কিতাপ থাকিব, কোনোবা এজনে ছায়েন্স ৰিলেটেড যিবিলাক কিতাপ পত্ৰ সেইবিলাক কিতাপ পত্ৰ পঢ়ি ভাল পায়, তাৰ সুবিধা গ্ৰন্থাগাৰত থাকে। কোনোবা এজনে নিউজ পেপাৰখন পঢ়িবলৈ গ্ৰন্থাগাৰলৈ যাব পাৰে। সেইটো এটাৰ যিটো গ্ৰন্থাগাৰৰ প্ৰতি যিটো আকৃষ্ট, সেই আকৃষ্ট হ'বৰ বাবে আমি যদি বিদ্যালয় পৰ্যায়তে ছাত্ৰ ছাত্ৰীবিলাকক গ্ৰন্থাগাৰ ব্যৱহাৰৰ সুবিধাটো শিকাই দিওঁ, ভৱিষ্যতে তেওঁলোকৰ লাভৱান হোৱাৰ সম্ভাৱনাটো বেছি। বিদ্যালয় পৰ্যায়ত গ্ৰন্থাগাৰ ব্যৱহাৰ কৰাৰ কৌশলবিলাক যদি জানে বা গ্ৰন্থাগাৰৰ লগত যদি বিদ্যালয় পৰ্যায়ত চিনাকিটো থাকে, তেতিয়াহ'লে এজন ছাত্ৰ বা ছাত্ৰীৰ সামাজিক দক্ষতা বৃদ্ধিত সহায় হ'ব। সামাজিক দক্ষতা বৃদ্ধিৰ সহায় হোৱাৰ উপৰিও আৱেগ নিয়ন্ত্ৰিত এটা মন, সুশৃংখলিত এটা জীৱন কটোৱাত তেওঁলোক সহায় হ'ব। কাৰণ তেওঁলোকে গ্ৰন্থৰ পাততেই বহু কথা। তৃতীয়তে, বিদ্যালয় পৰ্যায়ৰ গ্ৰন্থাগাৰসমূহত যদিহে সাধু কোৱা প্ৰতিযোগিতা বা এখন গ্ৰন্থৰ আলোচনা, সমালোচনা বা অন্যান্য শৈক্ষিক প্ৰতিযোগিতা, কুইজে হওক বা আদি কৰি অন্যান্য যিবিলাক শৈক্ষিক প্ৰতিযোগিতা আছে, সেই প্ৰতিযোগিতাসমূহ যদি অনুষ্ঠিত কৰিব পৰা যায়, তেতিয়াহ'লেও গ্ৰন্থাগাৰৰ প্ৰতি ছাত্ৰ বা ছাত্ৰীসকল আকৃষ্ট বিদ্যালয় পৰ্যায়তে হ'ব। আৰু এই প্ৰতিযোগিতাবিলাকে চিন্তা কৰিবলৈ শিকিব। ছাত্ৰ বা ছাত্ৰী এজনে চিন্তা কৰিবলৈ শিকাটো বেছি জৰুৰী। এনেই কিতাপখন পঢ়াটো কথা মই ক'বলৈ যোৱা নাই। সেই কিতাপখনৰ কোনটো চিন্তা কৰা হৈছে, সেই কিতাপখনৰ জৰিয়তে কি শিকিব পাৰিছোঁ, সেইবিলাক যদি গ্ৰন্থাগাৰৰ দায়িত্বত থকা বিদ্যালয় পৰ্যায়ৰ গ্ৰন্থাগাৰৰ দায়িত্বত থকা ব্যক্তিজনে যদি সেইবিলাক দিশো চায়, তেতিয়াহ'লে মই ভাবোঁ সুবিধা হ'ব। বা অন্যান্য নিয়োজিত যিসকলে শিক্ষক শিক্ষয়িত্ৰী আছে, বোলে এইখন কিতাপ আজি পঢ়া হ'ল, যে এই কিতাপখনৰ পৰা তুমি কি শিকিলা, এই কিতাপখনতো কি আছে, তুমি আজি বক্তৃতা এটা দিব লাগিব। প্ৰাতঃসভাতে হওক বা গ্ৰন্থাগাৰতে হওক, আজি তুমি এটা বক্তৃতা দিব লাগিব। সেই বস্তুবিলাকে ছাত্ৰ ছাত্ৰীক কি কৰিব, চিন্তা কৰিবলৈ শিকোৱাৰ উপৰিও গ্ৰন্থাগাৰৰ প্ৰতি আকৃষ্টটো হ'লেই, কিন্তু চিন্তা কৰিবলৈও শিকিব বা সেই এখন গ্ৰন্থক কেনেদৰে এটা চামাৰি প্ৰস্তুত কৰিব পাৰি, সেই বস্তুটো তেওঁলোকে শিকিব। চতুৰ্থতে শিকিব তেওঁলোকে যে এখন গ্ৰন্থ পুথিভঁৰালত কেনেকৈ বিচাৰিব লাগে বা কিবা এটা তথ্য এটা প্ৰয়োজন হৈছে, সেই তথ্যটো পুথিভঁৰালত কিদৰে বিচাৰিব, সেই বস্তুটো যেতিয়া শিকিব, পিছলৈ যেতিয়া তেওঁলোকে একাডেমিক লাইনত যাব বা অন্যান্য ক্ষেত্ৰত কি হ'ব, গ্ৰন্থ বা তথ্য কেনেদৰে বিচাৰি উলিয়াব লাগে তাত সুবিধা হ'ব। মানে মই পিছলৈ যেতিয়া গৱেষণামূলক কৰ্মত তেওঁলোক যেতিয়া লিপ্ত হ'ব, একাডেমিক প্ৰগ্ৰেছত যেতিয়া গৈ থাকিব, তেতিয়া কি হ'ব যে কিদৰে এটা তথ্য বিচাৰি উলিয়াব লাগে, কিদৰে এখন গ্ৰন্থাগাৰত বিচাৰি উলিয়াব লাগে, সেই বস্তুবিলাক যেতিয়া তেওঁলোকে শিকিব,
তেতিয়া কি হ'ব, সেই গৱেষণামূলক কাম কাজবিলাকত তেওঁলোকৰ সুবিধা হ'ব, অৰ্থাৎ সহায় হ'ব। একেবাৰে শেষত যিটো কথাটো হৈছে যে গ্ৰন্থাগাৰে ছাত্ৰ বা ছাত্ৰীক বিদ্যালয় পৰ্যায়তে আৱশ্যকীয় দক্ষতা, সুমূল্যবোধৰ শিক্ষা প্ৰদান কৰে। গতিকে আমি যদি শৈক্ষিক দিশৰ উত্তৰণৰ লগতে এটা প্ৰজন্মক সামাজিক মাধ্যম বা অন্যান্য যিবিলাক অপকৰ্মৰ পৰা আমি আঁতৰাই ৰাখিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি গ্ৰন্থাগাৰৰ ভূমিকাক নুই কৰিব নোৱাৰোঁ। গতিকে বিদ্যালয় পৰ্যায়তে আমি যদি গ্ৰন্থাগাৰৰ সুব্যৱহাৰৰ কথা শিকোঁ, ছাত্ৰ বা ছাত্ৰীক শিকোৱা হয়, তেতিয়াহ'লে মই ভাবোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ শৈক্ষিক যাত্ৰাত উত্তৰণ হোৱাৰ উপৰিও জীৱনৰ যাত্ৰাত আগবাঢ়ি যাওঁতে হঠাৎ পিছলৈ পৰিলেও তেওঁলোকে হতাশাৰ অনুভৱ নকৰিব, আগবাঢ়ি গৈ নিজৰ জীৱন যাত্ৰাত সফল হ'ব পাৰিব। ধন্যবাদ। পুনৰ পৰৱৰ্তী ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ।